যিসকলে অহা বছৰলৈ প্ৰিলিমছ 2026ত বহিব আৰু এইবাৰ বিফল হ'ল তেওঁলোকেও এতিয়াৰ পৰাই প্ৰিপাৰেচন যে আৰম্ভ কৰিব লাগিব সেইটো মই বাৰে বাৰে বিভিন্ন ভিডিঅ'ত কৈ আছো। মই আগতেনো কেনেকৈ পঢ়িছিলো আৰু মোৰ পঢ়াৰ সময়ত কি ধৰণৰ ষ্ট্ৰেটেজি আছিল সেই গোটেই কথাখিনি আপোনালোকক কওঁ বুলি মই আজিৰ এই ভিডিঅ'টো বনালো। UPSCৰ মোৰ যি প্ৰস্তুতি আছিলে সেই প্ৰস্তুতিৰ ক্ষেত্ৰত মই মূলতঃ মেইনছৰ চিলেবাছখিনি প্ৰথমতে খুব গুৰুত্ব আৰোপ কৰিছিলোঁ আৰু প্ৰিলিমছৰ কাৰণে আৰম্ভণিতে মই যিখিনি মোৰ বেছিক নলেজ NCERT কিতাপখিনিৰ লগতে মই মাজে মাজে আমাৰ অসমীয়া মাধ্যমৰ সমাজ বিজ্ঞানৰ কিতাপখিনিও পঢ়িছিলোঁ আৰু যিখিনি ষ্টেণ্ডাৰ্ড বুকছ অলৰেডি মই আপোনালোকক মোৰ বুক লিষ্ট ভিডিঅ'টোত দেখাইছোঁ সেই গোটেইখিনি মই এটা প্ৰপাৰ ৰুটিন বনাই পঢ়িছিলোঁ। তেতিয়া মোৰ ৰুটিন আছিল মই ৰাতিপুৱা প্ৰায় আৰ্লি মৰ্ণিং বহু বছৰ ধৰি উঠাই নাই বুলিব পাৰি, মেট্ৰিকৰ সময়ত উঠিছিলোঁ। গতিকে মই কাৰণ দেৰিলৈকে পঢ়োঁ, দেৰিলৈকে পঢ়াৰ কাৰণে ৰাতিপুৱা সোনকালে উঠাটো মোৰ কাৰণে সম্ভৱ হৈ নুঠে। গতিকে মই 7:30 বা 8টাত যদি উঠোঁ তেন্তে ফ্ৰেছ হৈ পেলাই 9 বজাৰ পৰা টেবুলত বহোঁ। কণ্টিনিউৱাছলি 3 ঘণ্টামান থাকে 12 বজালৈকে আৰু এই সময়ছোৱাত মই সেই টপিকখিনি পঢ়োঁ যিখিনি টপিক খুব বেছি আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন হয়, খুব কনচেনট্ৰেশ্যন লাগে আৰু খুবেই জটিল হয় তেনেকুৱা বিষয়বোৰ মই সেই সময়ত বাছি লওঁ, টপিক ৱাইজ বাছি লওঁ, ছাবজেক্ট ৱাইজ নহয়। আৰু ঠিক 12 বজাৰ লগে লগে মই অলপ ফ্ৰেছ হৈ পেলাই কিছু ইফালে সিফালে ঘূৰি পেলাই ঠিক আকৌ 1 বজাৰ লগে লগে মই নিজৰ টেবুলত বহোঁ। 2 বজাৰ পৰা 3 বজালৈকে এই সময়ছোৱাত মই এছে বা নিউজ পেপাৰ যিহেতু মৰ্ণিং পঢ়াৰ কথা মই কৈছোঁ, তেতিয়াৰ সময়ত সম্ভৱ হোৱা নাছিল কাৰণ নিউজ পেপাৰখন মোৰ আহি পাওঁতে দেৰি হয়। গতিকে মই 1 বজাৰ পৰা যি 2 ঘণ্টাৰ ৰুটিন 3 বজালৈকে সেই সময়ছোৱাত এছে বা ইথিক্স আৰু নিউজ পেপাৰ পঢ়িছিলোঁ বা কেতিয়াবা বিভিন্ন মেগাজিনছ পঢ়িছিলোঁ। 4 বজাৰ পৰা প্ৰায় 6 বজালৈকে মই তেতিয়া মোৰ বাকী যিখিনি টপিকছ থাকে, যিধৰণে এনভাইৰনমেণ্ট ৰিলেটেড হওক বা যিখিনি পলিটিৰ সৰু সৰু বিষয়বস্তু হওক যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিজ, গতিকে সেইধৰণে মই 4 বজাৰ পৰা 6 বজালৈকে আকৌ এটা টাইম মেইনটেইন কৰিছিলোঁ। 6 বজাৰ পৰা প্ৰায় 7:30 মানলৈকে বিভিন্ন ধৰণে ইফালে ইফালে থাকি মেলি বা ওচৰ পাজৰে গৈ ঠিক 7:30 মানৰ পৰা একদম কণ্টিনিউৱাছলি ভাত হোৱালৈকে আৰু মূল বিষয় তাত একে যিধৰণে ৰাতিপুৱা খুব জৰুৰী বিষয়খিনি ভৰাই লওঁ, কিন্তু এনেকুৱা ধৰণে ৰুটিনখন বনাইছিলোঁ যাতে মই যদি মৰ্ণিং পলিটি পঢ়িছিলোঁ তেন্তে তাৰপিছত মই বেলেগ এটা ছাবজেক্ট পঢ়িম আৰু পাছদিনা মোৰ ৰুটিনত আকৌ সেই ছাবজেক্টখিনি ৰিভিজনৰ প্লেন থাকিব। যিটো ছাবজেক্ট মই আগদিনা পঢ়িছোঁ পিছৰ দিনাও পঢ়িম। ৰাতিৰ পৰা ভাত চাত খাই মেলি আকৌ টেবুলত বহোঁ মানে 11:30 বাজি যায়। গতিকে 11:30 পৰা মোৰ নেক্সট ৰুটিন হৈছিলে প্ৰায় 1:30 মান বজালৈকে। গতিকে সেই ধৰণৰ ৰুটিন হৈছিল আৰু 1:30 বজাৰ টাইমটো এনেকুৱা নহয় যে 1:30 বাজিলে বুলি হৈ গৈছিলোঁ, বহুত বেছি সময়ো পাৰ হৈ গৈছিল, কেতিয়াবা 2:30 বাজিছিল, এনেকুৱা হৈছিল।